উচ্ছেদ কৰিবলৈ গৈ খেদা খালে প্ৰশাসনৰ লোকে। জাননী নিদিয়াকৈ উচ্ছেদ কৰাৰ চেষ্টা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত আৰক্ষীৰ লোক। বঙাইগাঁও জিলাৰ উত্তৰ হালমাৰাত আজি উত্তপ্ত পৰিস্থিতি। উচ্ছেদ কৰিবলৈ যোৱাৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় লোকে। উক্ত উচ্ছেদ কাণ্ডৰ বাবে ৰাইজে আশিষ মণ্ডলক জগৰীয়া কৰি জবাবদিহি কৰাৰ লগতে তেওঁক ঘেৰাও কৰি ধৰে। উত্তৰ হালমাৰাৰ খগৰপুৰ টিলাপাৰাত ৩টা পৰিয়ালক কোনো জাননী জাৰি নকৰাকৈ প্ৰশাসনে উচ্ছেদ কৰিবলৈ অহা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় লোকে। যে মই টিলাপাৰাৰ বাসিন্দাৰ যে ইয়াতে মই ৩৫ বছৰ হ'লোঁ। তে আজি প্ৰশাসন লৈ মানে উঠাব আহিছিল। তে উঠাব আহাতে মানে অলপমান ৰাইজ নটিচ চটিচ একো দিয়া নাই মোক। নটিচ চটিচ একো দিয়া নাই, প্ৰশাসন লৈ আহিছিল ইয়াতে উঠাবৰ কাৰণে। তে মানে অলপ হুলস্থুল সৃষ্টি হৈছে ৰাইজৰ, মানে ৰাইজ বহুত ৰাইজ জমা হৈছিল। হোৱাৰ পিছত মণ্ডলক মানে এনে খেদি দিছে, খেদি দি মানে একদম বাধা বেৰা দিয়া হৈছিল। কি নাম মণ্ডল? আশিষ মণ্ডল নেকি? আশিষ কি? আশিষ। মোৰ নাম বিপিন বৰ্মন। কেইটা পৰিয়ালক উচ্ছেদ কৰিব হৈছে? আমি 3টা পৰিয়ালৰ। কি নাম? বিপিন বৰ্মন, মুকুল বৰ্মন আৰু সঞ্জয় ৰাভা। আচ্ছা, এতে একটা টিলাপাড়া বুলি নাম, এতে একটা কেলেংকাৰ হ'ল হা। কেলেংকাৰ মানে 3 ঘৰ মানুহ খগৰপুৰ টিলাপাড়া। কিবা ভুল ভুলান্তি হ'লে ক্ষমা কৰিব। এতে 3টা পৰিয়াল তাক মানে উচ্ছেদ কৰিব। আশিষ মণ্ডলে মানে কেনেকৈ পাট্টা বেলেগে নামত কৰি দিছে। ইহঁতে 35 বছৰ পৰ্যন্ত ইয়াতে আছে। আমি জানা, আমিও তো ওচৰৰে মানুহ, আমি জানো 35 বছৰ ইয়াতে বসবাস কৰি আছে। কিমান কষ্ট কৰি আছে, মানে গুৱাহাটীত যে কাম কৰি ল'ৰাগিলানে কিমান কষ্ট কৰি খাই আছে হা। আজি মানে এই যে আশিষ মণ্ডল ইয়াতে আহিছিল আৰু পুলিচ বাহিনীও আহিছিল মানে উচ্ছেদ কৰিব। প্ৰশাসনেও আহিছিল, প্ৰশাসনক লৈ আহিছে সিহঁতে। আশিষ মণ্ডলক মানে আমি মানে খেদি দিছোঁ। ৰাইজে মানে ধৰ 5,000 মান মানুহ ওলাইছে। ওলাই মানে পৰিয়ালকেইটাৰ নামটা ময়ো ইমান, সঞ্জয় বৰ্মন, সঞ্জয় ৰাভাটা হৈ আছে বৰ্মন, আৰু এটা বা কি নাম বিপিন বৰ্মন আৰু মুকুল বৰ্মন। এই 3 ঘৰৰ নামত মানে উচ্ছেদ আহিছে। আমিতো হতাশ হৈ গৈছোঁ একদম ইমান উচ্ছেদ আহাতে। নোটিচও দিয়া নাই বোলে, আমি জানা মতে নোটিচ একো দিয়া। কিন্তু হেমন্ত বিশ্ব শৰ্মা আমি এটাই অনুৰোধ কৰোঁ, হেমন্ত বিশ্ব শৰ্মা আমাৰ একদম কলজাৰ মানুহ, বিৰাট ভাল পাওঁ আমি ভোট সব কাম কৰি আছোঁ। আৰু হেমন্ত ছাৰে যিগিলান কাম কৰি আছে বহুত ভাল কাম কৰি আছে। হেমন্ত ছাৰে যদি পাৰে আশিষ মণ্ডল বঙাইগাঁৱত এক ইনকুৱাৰী কৰক। অৱশেষত ৰাইজৰ ৰুখৰ পৰা আশিষ মণ্ডলক সুৰক্ষিতভাৱে ঘূৰাই নিবলৈ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও